স্টুডিওত মই এপলিনা আৰু এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যিসকলে দ্বিতীয় বিবাহত লিপ্ত হ'ব সকলোৰে বিৰুদ্ধে এতিয়া কঠোৰ হৈ গ'ল আইন কিয়নো কোনো ক্ষমা নাই বহু বিবাহ নিষিদ্ধ হোৱাৰ পিছতে আহি গ'ল এতিয়া কেইবাটাও কঠোৰ নিয়ম কি কঠোৰ নিয়ম আহিছে যিসকলে দ্বিতীয় বিবাহ কৰাব তেওঁলোকে কঠোৰ শাস্তিৰ সন্মুখীন হোৱাৰ সমান্তৰালভাৱে দ্বিতীয় বিবাহত যিসকলে সমৰ্থন কৰিব তেওঁলোকো কিন্তু বিপদত পৰিব চাই লওক অসমত নিষিদ্ধ এতিয়া বহু বিবাহ বিধানসভাত গৃহীত হ'ল বহু বিবাহ বিৰোধী বিধেয়ক 2025 আৰু আৰক্ষী আৰু ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত জামিনবিহীন আৰু গ্ৰেপ্তাৰযোগ্য অপৰাধ গ্ৰেপ্তাৰ কৰিবই লাগিব দ্বিতীয় বিবাহ কৰালে গ্ৰেপ্তাৰ আৰু কোনো ধৰণৰ জামিন লাভ নকৰিব আৰু সমন কোনো কাৰণ নাপাব দ্বিতীয় বিবাহ কৰাৰ খবৰ পোৱাৰ লগে লগে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে গাঁও প্ৰধানৰ ক্ষেত্ৰতো কঠোৰ হৈছে নিয়ম গাঁও প্ৰধানে সহায় কৰিলে 3 বছৰ কাৰাবাস কাটিব লাগিব গাঁও প্ৰধানে যদি দ্বিতীয় বিবাহত সহায় কৰিছে তেনেহলে গাঁও প্ৰধানো যাব লাগিব জেললৈ কাৰোৰ ক্ষেত্ৰতে দয়া নকৰে মৌলানাৰ ক্ষেত্ৰতো 5 বছৰ পৰ্যন্ত কাৰাবাস কাটিব লাগিব মৌলানা সকলে যদি দ্বিতীয় বিবাহ কৰাৰ সহায় কৰে তেনেহলে মৌলানায়ো জেল যাব লাগিব দ্বিতীয় বিবাহৰ ক্ষেত্ৰত অপৰাধীৰ ক্ষেত্ৰত কি 3 বছৰ পৰ্যন্ত কাৰাবাস কাটিব লাগিব জৰিমনা ভৰিব লাগিব আৰু যিসকল পীড়িত আছে তেওঁলোকৰ বাবে ৰাজ্যিকভাৱে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত এই দ্বিতীয় বিবাহ বিৰোধী আইন অনা হৈছে ইয়াৰ সমান্তৰালভাৱে আন এটা ডাঙৰ খবৰ চাওক দুখী যদি সাব্যস্ত হয় তেনেহলে চৰকাৰী কোনো ধৰণৰ সংস্থাপন নাপাব তেওঁ যিমানেই লাগিলে শিক্ষাগত অৰ্হতা সম্পন্ন নহওক কিয় যোগ্যতা সম্পন্ন নহওক কিয় কোনো কাৰণত তেওঁ চৰকাৰী সংস্থাপন নাপায় চৰকাৰী কোনো ধৰণৰ যোজনা তেওঁলোকে নাপাব চৰকাৰী অভিলাষী আঁচনিৰ পৰা তেওঁলোক বঞ্চিত হ'ব লাগিব স্থানীয় নিৰ্বাচনতো তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰিব এনেধৰণে এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হৈছে যিসকলে দ্বিতীয় বিবাহ কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইন আৰু সমান্তৰালভাৱে যিসকল দ্বিতীয় বিবাহত সহায় কৰিব তেওঁলোকো যাব লাগিব কাৰাবাসলৈ বহু বিবাহ নিষিদ্ধকৰণৰ পিছতে আহি গ'ল ৰাজ্যত কঠোৰ নিয়ম অসম বহু বিবাহ নিবাৰণ আইন 2025 ৰ অধীনত আহি গ'ল এই নিয়মসমূহ সকলোৱে শাস্তিৰ সন্মুখীন হ'ব লাগিব দ্বিতীয় বিবাহত জড়িত হলে এটাৰ পৰা কোনো পুৰুষে দ্বিতীয় বিবাহ কৰাব নোৱাৰিব পুৰুষে দ্বিতীয় বিবাহ কৰালেই যাব লাগিব জেল 3 বছৰ কাৰাবাস খাটিব লাগিব দ্বিতীয় বিবাহত সহায় কৰা ব্যক্তিকো কৰা হ'ব গ্ৰেপ্তাৰ যিসকলে দ্বিতীয় বিবাহত সহায় কৰিব পৰিয়ালৰ পৰা আৰম্ভ কৰি গাঁও প্ৰধানলৈকে সকলোৰে শাস্তিৰ সন্মুখীন হ'ব লাগিব অভিযুক্তক জামিনবিহীন আৰু গ্ৰেপ্তাৰযোগ্য অপৰাধী হিচাপে গণ্য কৰা হ'ব গাঁও বুঢ়াই সহায় কৰিলে 3 বছৰৰ বাবে জেল যাব লাগিব সকলোৱে শাস্তিৰ সন্মুখীন হ'বই লাগিব মৌলানাই যদি সহায় কৰে হলে 5 বছৰ পৰ্যন্ত জেল হ'ব মুঠতে কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ দ্বিতীয় বিবাহৰ বিৰুদ্ধে দ্বিতীয় বিবাহ কৰা ব্যক্তি 3 বছৰ পৰ্যন্ত কাৰাবাস কাটিব লাগিব আৰু লগতে বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব দুখী সাব্যস্ত হোৱাৰ পিছত কোনো অপৰাধীয়ে নাপাব চৰকাৰী চাকৰি পাবলৈ তেওঁ যদি যোগ্যতাও থাকে শিক্ষাগত অৰ্হতা সম্পন্নই হওক লাগিলে তথাপিও কিন্তু তেওঁলোক চাকৰিৰ পৰা বঞ্চিত হ'ব চৰকাৰী আঁচনি কোনো কাৰণত নাপাব অভিযুক্তই তেওঁলোকে যদি পূৰ্বতে পাই আছিলে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ পৰা আৰম্ভ কৰি বিভিন্ন অভিলাষী আঁচনি সকলো আঁচনিৰ পৰা বঞ্চিত হ'ব কোনো স্থানীয় নিৰ্বাচনতো কৰিব নোৱাৰিব তেওঁলোকে অংশগ্ৰহণ গতিকে সকলো এতিয়া সাৱধান যিহেতু দ্বিতীয় বিবাহৰ বাবে ৰাজ্যত বিভিন্ন সময়ত গাৰ্হস্থ্য কন্দল দেখিবলৈ পোৱা যায় সামাজিক হিংসা দেখিবলৈ পোৱা যায় গতিকে এনেসমূহ ঘটনাৰ বাবে আসলে ৰাজ্যত বহুবাৰ নৃশংস ঘটনা সংঘটিত হৈছে বহু এক প্ৰকাৰ সামাজিক পৰিৱেশ প্ৰদূষিত হৈছে গতিকে এনে ব্যৱস্থা এতিয়া সম্পূৰ্ণৰূপে নোহোৱা কৰিবলৈ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দীঘলীয়া সময় ধৰি এই বিষয়ত চিন্তা চৰ্চা অব্যাহত ৰাখিছিল আৰু অৱশেষত বিধানসভাৰ মজিয়াত ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যত অনা হৈছে এই কঠোৰ আইন অসমত নিষিদ্ধ হৈছে এতিয়া বহু বিবাহ নতুন আইনৰ জৰিয়তে অসমত নিষিদ্ধ হৈছে বহু বিবাহ প্ৰতিৰোধ বিধেয়ক 2025 এই আইনৰ জৰিয়তে এতিয়া অসমত নিষিদ্ধ হৈছে বহু বিবাহ অসমত কোনো লোকে দ্বিতীয় বিবাহ কৰাব নোৱাৰিব দ্বিতীয় বিবাহত যদি জড়িত থাকে তেনেহলে লগে লগে জেল দ্বিতীয় বিবাহ কৰোতাসকললৈ আৰক্ষীয়ে কোনো ধৰণৰ তেওঁলোকক জাননী প্ৰেৰণ নকৰে লগে লগে আৰক্ষী যাব গ্ৰেপ্তাৰ কৰিব আৰু যিসকলে দ্বিতীয় বিবাহত সহায় কৰিব গাঁও প্ৰধানেই হওক বা মৌলানাই হওক বা পৰিয়ালৰ লোকেই হওক কাকো এৰি দিয়া নহ'ব সকলোৱে যাব লাগিব জেল গাঁও প্ৰধানে 3 বছৰ পৰ্যন্ত জেল যাব লাগিব মৌলানাৰ ক্ষেত্ৰত 5 বছৰ পৰ্যন্ত কাৰাবাস দিয়া হ'ব অপৰাধীয়ে যিসকলে অৰ্থাৎ দ্বিতীয় বিবাহ যিজন পুৰুষে দ্বিতীয় বিবাহ কৰিব তেওঁ 3 বছৰ পৰ্যন্ত জেল যোৱাৰ সমান্তৰালভাৱে জৰিমনা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব দ্বিতীয় বিবাহ কৰোতাজনে গতিকে সকলো এতিয়া সাৱধান হওক কিয়নো ৰাজ্যৰ আইন ব্যৱস্থা এতিয়া কঠোৰ হৈছে সমাজত যাতে কোনো কাৰণত সামাজিক পৰিৱেশ বিনষ্ট হ'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বহু বিবাহ নিষিদ্ধকৰণৰ পিছতে এই হ'ব কঠোৰ নিয়ম আহিছে বহু বিবাহ কৰিলে 5 বছৰ পৰ্যন্ত জেল হ'ব পাৰে নাপাব কোনো চৰকাৰী আঁচনি চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি স্থানীয় নিৰ্বাচনতো তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম
আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰো we started that exercise 3 years back 2023 চনৰ 12 মে তাৰিখে জাষ্টিস শ্ৰীমতী ৰুমি কুমাৰ ফুকন দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল নলিন কোহলি সিনিয়ৰ এডিশনাল এডভোকেট জেনেৰেল গভৰ্নমেন্ট অফ আসাম নেকিবুৰ জামান সিনিয়ৰ এডভোকেট গুৱাহাটী হাইকোৰ্টক লৈ আমি এখন কমিটি গঠন কৰি দিছিলো আৰু এই কমিটিখনে পাব্লিকলি মানুহৰ পৰা সাজেশন খুজিছিল মই অসমৰ ইছলাম সমাজক ধন্যবাদ দিওঁ দুখন মাত্ৰ কাগজ আহিছিল বহু বিবাহক সমৰ্থন কৰি বাকি সকলোৱে আহি কৈছিল বহু বিবাহ বন্ধ হ'ব লাগে কাৰণ অসমৰ মাটিৰ এটা ডিফাৰেন্ট শক্তি আছে এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল এই মাটিত সতী ৰাধিকাই জন্ম পাইছিল এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিল এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাটো ক্ৰিয়া কৰে মাটিৰ শক্তি অদ্ভুত মাটি পানী আৰু বতাহৰ শক্তি অদ্ভুত আৰু সেই কাৰণে পশ্চিম বংগত আজি যি কৰিব নোৱাৰি অসমত তেনে কাম বহুত কৰিব পাৰি যদিও মানুহবোৰ একেলগে কোনোবা দিনা একেখন গাঁৱৰ পৰাই অসম আৰু পশ্চিম বংগলৈ আহিছে ময়মনসিং ৰংপুৰৰ পৰা সিলেটৰ পৰা একেবোৰ মানুহ অসমত গৈছিল আৰু একেবোৰ মানুহ পশ্চিম বংগলৈকে গৈছিল কিন্তু অসমৰ মাটিৰ শক্তিয়ে অকণমান নহয় অকণমানো মানুহক পৰিৱৰ্তন কৰে আৰু তাৰ কাৰণে এই কমিটিখনৰ সন্মুখত মাত্ৰ দুখন এপ্লিকেশন আহিছিল আৰু তেওঁলোকৰ গ্ৰাউণ্ড কি আছিল আজি হাউছত কোৱা গ্ৰাউণ্ডখিনি যে কোনোবা এজনে যদি সন্তান জন্ম নিদিয়ে নোৱাৰে কোনোবা যদি পত্নীৰ বেমাৰ হয় তেতিয়া হলে দ্বিতীয় বিবাহৰ অনুমতি দিয়ক 3 আৰু 4 খুজাও নাছিল কাৰণ পবিত্ৰ কোৰাণ শৰীফে কি কৈ গৈছিল তাক আপোনালোকে জানে ইন ইছলামিক সোসাইটি monogamy is the law polygamy is the exception আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰো we started that exercise 3 years back 2023 চনৰ 12 মে তাৰিখে জাষ্টিস শ্ৰীমতী ৰুমি কুমাৰ ফুকন দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল নলিন কোহলি সিনিয়ৰ এডিশনাল এডভোকেট জেনেৰেল গভৰ্নমেন্ট অফ আসাম নেকিবুৰ জামান সিনিয়ৰ এডভোকেট গুৱাহাটী হাইকোৰ্টক লৈ আমি এখন কমিটি গঠন কৰি দিছিলো আৰু এই কমিটিখনে পাব্লিকলি মানুহৰ পৰা সাজেশন খুজিছিল মই অসমৰ ইছলাম সমাজক ধন্যবাদ দিওঁ দুখন মাত্ৰ কাগজ আহিছিল বহু বিবাহক সমৰ্থন কৰি বাকি সকলোৱে আহি কৈছিল বহু বিবাহ বন্ধ হ'ব লাগে কাৰণ অসমৰ মাটিৰ এটা ডিফাৰেন্ট শক্তি আছে এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল এই মাটিত সতী ৰাধিকাই জন্ম পাইছিল এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিল এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাটো ক্ৰিয়া কৰে মাটিৰ শক্তি অদ্ভুত মাটি পানী আৰু বতাহৰ শক্তি অদ্ভুত আৰু সেই কাৰণে পশ্চিম বংগত আজি যি কৰিব নোৱাৰি অসমত তেনে কাম বহুত কৰিব পাৰি যদিও মানুহবোৰ একেলগে কোনোবা দিনা একেখন গাঁৱৰ পৰাই অসম আৰু পশ্চিম বংগলৈ আহিছে ময়মনসিং ৰংপুৰৰ পৰা সিলেটৰ পৰা একেবোৰ মানুহ অসমত গৈছিল আৰু একেবোৰ মানুহ পশ্চিম বংগলৈকে গৈছিল কিন্তু অসমৰ মাটিৰ শক্তিয়ে অকণমান নহয় অকণমানো মানুহক পৰিৱৰ্তন কৰে আৰু তাৰ কাৰণে এই কমিটিখনৰ সন্মুখত মাত্ৰ দুখন এপ্লিকেশন আহিছিল আৰু তেওঁলোকৰ গ্ৰাউণ্ড কি আছিল আজি হাউছত কোৱা গ্ৰাউণ্ডখিনি
যে কোনোবা এজনে যদি সন্তান জন্ম নিদিয়ে নোৱাৰে, কোনোবা যদি পত্নীৰ বেমাৰ হয়, তেতিয়াহ'লে দ্বিতীয় বিবাহৰ অনুমতি দিয়ক। 3 আৰু 4 খোজাও নাছিল, কাৰণ পবিত্ৰ কোৰাণ শ্বৰীফে কি কৈ গৈছিল তাক আপোনালোকে জানে। ইন ইছলামিক ছ'চাইটি মনোগেমি ইজ দ্য ল, পলিগেমি ইজ দ্য এক্সেপশ্যন। আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰোঁ? We started that exercise 3 years back. 2023 চনৰ 12 মে তাৰিখে জাষ্টিস শ্ৰীমতী ৰুমি কুমাৰ ফুকন, দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল, নলিন কোহলি সিনিয়ৰ এডিশনেল এডভোকেট জেনেৰেল গভৰ্ণমেণ্ট অফ আছাম, নেকিবুৰ জামান সিনিয়ৰ এডভোকেট গুৱাহাটী হাইকোৰ্টক লৈ আমি এখন কমিটি গঠন কৰি দিছিলোঁ। আৰু এই কমিটিখনে পাব্লিকলি মানুহৰ পৰা সাজেশন খুজিছিল। মই অসমৰ ইছলাম সমাজক ধন্যবাদ দিওঁ। 2খন মাত্ৰ কাগজ আহিছিলে বহু বিবাহক সমৰ্থন কৰি, বাকি সকলোৱে আহি কৈছিল বহু বিবাহ বন্ধ হ'ব লাগে, কাৰণ অসমৰ মাটিৰ এটা ডিফাৰেন্ট শক্তি আছে। এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল, এই মাটিত সতী ৰাধিকাই জন্ম পাইছিলে, এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিলে। এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ